পৰ্যন্ত শাস্তি হ'ব পাৰে সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ। শেখৰ আৰু অমৃত প্ৰভাৰো হ'ব পাৰে মৃত্যুদণ্ডৰ শাস্তি। কেনেকৈ হ'ব পাৰে সেয়া জনাম। আজি বহু প্ৰতীক্ষিত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিল কৰে SITয়ে। কেইবাটাও বাকচত নি SITয়ে আদালতত দাখিল কৰে বৃহৎ আকাৰৰ চাৰ্জশ্বীট। মূল চাৰ্জশ্বীট হৈছে প্ৰায় 2500 পৃষ্ঠাৰ। আনুষংগিক নথি লগাই হৈছেগৈ প্ৰায় 12,000 পৃষ্ঠা। সংবাদমেলযোগে এই কথা জনালে SITৰ মুৰব্বী তথা SDGP মুন্না প্ৰসাদ গুপ্তাই। মেইন চাৰ্জশ্বীটটোত প্ৰায় 2,500 পৃষ্ঠা আছে আৰু তাৰ লগত যিখিনি ডকুমেণ্ট সংলগ্ন কৰা হৈছে ডিজিটেল এভিডেন্স বা বিভিন্ন ধৰণৰ ডকুমেণ্ট সেইখিনি গোটেইখিনি যোগ কৰি যদি চাওঁ তেতিয়াহ'লে 12,000তকৈ অধিক পৃষ্ঠা হ'ব। শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ জ্যোতি, অমৃত প্ৰভা, সন্দীপন, পৰেশ আৰু নন্দেশ্বৰৰ বিৰুদ্ধে বহুকেইটা ধাৰা আৰোপ কৰা হৈছে এই চাৰ্জশ্বীটত। ইয়াৰে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে 103(1) ধাৰা আৰোপ। শেখৰ আৰু অমৃত প্ৰভাৰ বিৰুদ্ধেও 103(1) ধাৰা আৰোপ। হত্যাত অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হয় এই ধাৰা। একিউজ সিদ্ধাৰ্থ শৰ্মা তেওঁক BNSৰ ধাৰা 3 সাবসেকশন আছে, 3 সাবসেকশন 6, 61 ক্ৰিমিনেল কনস্পিৰেচি, 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলিমেলিৰ কাৰণে 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বীট দিয়া হৈছে। একিউজ শ্যাম কানু মহন্ত তেওঁক BNS 3 সাবসেকশন 6, BNS 3 সাবসেকশন 7, BNS 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103, 308 সাবসেকশন 2, 318 সাবসেকশন 4 আৰু 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে। বৃহৎ আকাৰৰ চাৰ্জশ্বীট দাখিল কৰা হ'ল আদালতত। এতিয়া কিদৰে আগবাঢ়িব বিচাৰ প্ৰক্ৰিয়া? অভিযোগনামা জমা হৈছে, তাৰ ভিত্তিত গোটেইখিনি এতিয়া এল'কেশ্যন কৰা হ'ব। তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিব। তেওঁলোকে যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব বুলি। চাৰ্জশ্বীট দাখিলৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। কথা দিয়া মতেই আমি দায়িত্ব পালন কৰিছোঁ। এনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। চাৰ্জশ্বীট দাখিল আৰু SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেলৰ পাছতেই এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে অভিযুক্তৰ শাস্তিক লৈ। 4 মূল অভিযুক্ত শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ আৰু অমৃত প্ৰভাৰ বিৰুদ্ধে BNSৰ 103 ধাৰা আৰোপ কৰা হৈছে। এই ধাৰা অনুসৰি অভিযুক্ত দোষী প্ৰমাণ হ'লে শাস্তি হ'ব পাৰে মৃত্যুদণ্ড পৰ্যন্ত। আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতসকলৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতসকলৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বীটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা, অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা
সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰায়েলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে লগতে ফাইনৰ বিধানো আছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰা হৈছে সেই ধাৰা অনুসৰি হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে সেকশ্যন 105 অফ দ্য BNS কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এই ধাৰাটোতো যদি ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে আৰু দুজন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে এই PSO দুজনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো সেকশ্যন 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ইফালে একাংশ অধিবক্তাই ক'লে তদন্তৰ ভাৰ CBIক দিয়া হ'লে বেছি ভাল হ'লহেঁতেন CIDৰ ওপৰত আমাৰ আস্থা আছে অসম পুলিচৰ ওপৰত আস্থা আছে কিন্তু কথাটো হ'ল যিহেতু এটা নতুন ঘটনা অসমত CIDৰ কাৰণে অসম পুলিচৰ কাৰণে যে বহি ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক একো বাধা নাই কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয় আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি লৈ দিল্লীলৈ নিব ভাল উচ্চ চিকিৎসাৰ কাৰণে নিশ্চয় দিল্লীত নিব গতিকে আমাৰ এটা CID আছে কিন্তু আমি CBIক কিয় লৈ নগ'লো এফালে উকিল সন্থাই সিদ্ধান্ত লৈছিল অভিযুক্তৰ হৈ কোনে ওকালতি নকৰে এই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিবলৈ উকিল সন্থাৰ কাষ চাপিছিল শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত কিন্তু অনুৰোধ প্ৰত্যাখ্যান উকিল সন্থাৰ পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে এইটো এটা তেওঁলোকৰ প্ৰেক্টিচ হ'ব পাৰে এইটো কিন্তু ভালকৈ চাব কাৰণ সৰু সৰু কথা পিছত বৰ ডাঙৰ কথা হৈ যায় লিখিত আনিছে যে আমাৰ এই লিভ কৰক যিটো বেন নহয় আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায় কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব এপিল এটা প্লিল হ'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ এইটো এটা কিন্তু লক্ষণীয় বিষয় অনুৰোধ প্ৰত্যাখ্যান কৰাৰ কাৰণ নৈতিকতা কাৰণ জীৱিকাতকৈ নৈতিকতা ডাঙৰ ক'লে অধিবক্তা সমাজে এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি কোনেও কৰিব বিচৰা নাই আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ দিছোঁ কেৱল মাত্ৰ নৈতিকতা বা জুবিন দাস চবৰে হাৰ্টথ্ৰব মানে অসমৰ হাৰ্টথ্ৰব আছিল একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ আমাৰ ফালৰ পৰা জাষ্ট আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ এইটো চবেই জানে আৰু অধিবক্তাসকলে নিজে অহা নাই এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে এতিয়া সন্দেহ হৈ আছে গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মা কেতিয়াও নকয় দুটা পইচা পাব কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে এতিয়া সকলোৰে দৃষ্টি আদালতৰ বিচাৰ প্ৰক্ৰিয়ালৈ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াটোৱে বিচাৰিছে অসমৰ ৰাইজে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24